ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম দশম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 যাৰ নামটো হৈছে ত্ৰিভুজ। এই অধ্যায়ৰ আমি অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 4, কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 6 প্ৰশ্ন উত্তৰ আমি কৰিম। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাও যে এই ভিডিঅ'টো অনুশীলনী 6.2 ৰ 2 নম্বৰ পাৰ্ট হয়, পাৰ্ট নম্বৰ 2 হয়। ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিঅ'টো আমাৰ চেনেলত আপলোড কৰি থোৱা আছে, এক্সাৰচাইজ 6.2 পাৰ্ট 1, য'ত আমি কুৱেশ্যন এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 লগতে এই অনুশীলনীত ব্যৱহাৰ হোৱা উপপাদ্য যাৰ নাম মৌলিক সমানুপাতিকতাৰ উপপাদ্য, যাক আমি ইংৰাজীত বেছিক প্ৰপৰ্চনেল থিয়ৰম বুলি জানিছিলোঁ, সেই সকলোবোৰ বিষয় আমি তাতে ধুনীয়াকৈ আলোচনা কৰি থৈছোঁ। তোমালোকে এই ভিডিঅ'টো চাই ল'বা, তেতিয়াই এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰবোৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 আমাক কৈছে যে চিত্ৰ 6.18ত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD হয়, তেন্তে প্ৰমাণ কৰিব লাগে যে AM/AB = AN/AD বুলি আমাক প্ৰমাণ কৰিবলৈ কৈছে। ঠিক আছে, আমি এইটো সমাধান কৰিম, তোমালোকে চাই থাকিবা। তো প্ৰথমে আমি সলিউশ্যন লিখিম। সলিউশ্যন লিখিব প্ৰথমে আমাক দিয়া আছে লিখিম ন, কি দিয়া আছে। তো দিয়া আছে তেনেকৈ লিখাতকৈ তোমালোকে ডাইৰেক্ট এইটো ইংৰাজীত গিভেন বুলি লিখিলেও একো তোমালোকৰ নম্বৰ নাকাটে, তোমালোকে চিন্তা কৰিব নালাগে। গিভেন দিয়া আছে জেগাত গিভেন লিখিব পাৰা, একো নাই। তো আমাৰ এতিয়া গিভেন কি দিয়া আছে, আমাক LM সমান্তৰাল কি দিয়া আছে CB আৰু কি দিছে LN সমান্তৰাল CD, হয়নে নহয়? তো আমাক প্ৰমাণ কৰিব লাগে। তো প্ৰমাণ কৰিব লাগে এনেকৈ লিখিব লাগে যে প্ৰমাণ কৰিব লাগে লিখিব নাই, তাৰ জেগাত তোমালোকে ইংৰাজীত লিখি ল'বা, এইটো লিখিবা যে টু প্ৰুফ কি প্ৰমাণ কৰিব লাগে যে আমাক AM/AB = আমাক প্ৰমাণ কৰিব লাগে যে AN/AD বুলি আমাক প্ৰমাণ কৰি দেখাব লাগে। ঠিক আছে, এতিয়া চাবা, এতিয়া তোমালোকে মন কৰিবা, মই ত্ৰিভুজৰ নাম এটা ক'ম, সেই ত্ৰিভুজটো তোমালোকে চিত্ৰত কিবা কৰিবা, চিনাক্ত কৰিবা। মই কৈছোঁ যে ত্ৰিভুজ ACB বিৰ পৰা। মই কোনটো ত্ৰিভুজৰ কথা ক'লোঁ চাবা দেই, মই ঘঁহাই দিম, তোমালোকে মন কৰিবা বেলেগ এটা ৰং লৈ। ত্ৰিভুজ ACB, তাৰমানে এইটো ACB, নতুবা ইয়াক ক'ব পাৰোঁ ABC। ঠিক আছে, ABC গ'লে বেছি সুবিধা হ'ব, গতিকে ABC কৈ দিওঁ। মই কৈছোঁ ত্ৰিভুজ ABCৰ পৰা। এতিয়া চোৱা, এই ত্ৰিভুজটোত এই যে ত্ৰিভুজটো মই যেতিয়া ঘঁহাইছোঁ, এই ত্ৰিভুজটোৰ ভিতৰত কি হৈ আছে চোৱাচোন। এই ত্ৰিভুজটো মই যদি বাহিৰত যদি আকৌ ত্ৰিভুজটো কেনেকুৱা হ'ব, দেখিবলৈ এনেকুৱা হ'ব। ৰংটো বদলাই দিওঁ, এইটো ৰংটো নেদেখিব পাৰা। ঠিক আছে, ত্ৰিভুজটো মই যদি এনেকৈ যদি বাহিৰত যদি আঁকো, অকল ত্ৰিভুজ তেনেকুৱা হ'ব নাই। ইয়াৰ মাজতে কি আছে, ML বাহুডাল আছে, ঠিক আছে, ABC। এতিয়া চোৱা, এই ত্ৰিভুজ ABCত আমাক কি দিয়া আছে যে ML বা LM, এই LM ডালে কাৰ লগত সমান্তৰাল আছে, CB লগত সমান্তৰাল আছে। আমি কি লিখিব পাৰোঁ যে ত্ৰিভুজ ABCৰ পৰা আমি কি লিখিব পাৰোঁ যে LM ডালে সমান্তৰাল হৈছে কাৰ লগত, CB লগত সমান্তৰাল আছে, CB লগত সমান্তৰাল। এতিয়া তুমি চাবাচোন, এই যদি এটা ত্ৰিভুজত এই বাহু দুটা যদি সমান্তৰাল হয়, তেন্তে কি আমাৰ BPT বেছিক প্ৰপৰ্চনেল থিয়ৰম মৌলিক সমানুপাতিকতাৰ উপপাদ্য আমাক কি কৈছে যে এই আৰু অংশ চোৱা, এইটো অংশ AM আৰু এই গোটেইটো অংশটো লোৱাচোন, কি হ'ব AM/AB হ'ব। আমি কি কৰোঁ, কি হ'ব আমাৰ AM/AB = কি হ'ব চাবা দেই, হ'ব যে AL/ এইটো লৈ পিনি বাকী গোটেইটো ল'ব লাগিব নাই, AL/ কি হ'ব AL/LC। ঠিক আছে, এইটো ক'ৰ পৰা আহিছে আমাৰ, এইটো আহিছে আমাৰ BPTৰ পৰা, বেছিক প্ৰপৰ্চনেল থিয়ৰম। এইটো তুমি ডাইৰেক্ট BPT বুলি লিখিলে হ'ল, BPT বুলি লিখিলে হ'ল। তো এইটো আহিছে আমাৰ BPTৰ পৰা। নহ'লে তোমালোকে লিখিবা থেলছ উপপাদ্যৰ পৰা লিখিলেও হ'ব, একো নাই। BPT লিখিলে হ'ব, থেলছ উপপাদ্য লিখিলেও হ'ব, নিজৰ ইচ্ছা, যিটো ভাল দেখা এইটো লিখিলে হ'ল। তো এইটো ইয়াক ল'ম আমি ইকুৱেশ্যন নম্বৰ 1। ঠিক আছে, নেক্সট এতিয়া মই আৰু এটা ত্ৰিভুজ এটা ল'ম, ত্ৰিভুজটোৰ নাম হৈছে চাবা দেই। ঠিক আছে, এতিয়া নেক্সট কিবাটো হৈছে, মই লিখিছোঁ ত্ৰিভুজ ACD পৰা। চাবা দেই, এতিয়া এই ত্ৰিভুজটো চোৱা, ত্ৰিভুজটো কোনটো চাওঁ, মই আকৌ এইটো তোমালোকৰ ওপৰৰ পৰা ঘঁহাই দিছোঁ ৰ'বা। এইটো ACD, এইডাল হয়নে নহয়, অলপ জুম কৰি দিওঁ, চোৱা এইডাল ACD, এই ত্ৰিভুজটো
এই ত্ৰিভুজটো যদি মই যদি আকৌ ইয়াতে একেদৰে আমি যদি বাহিৰত যদি আঁকো কেনেকুৱা হ'ব ত্ৰিভুজটো ইয়াক যদি এক্সট্ৰাকৈ যদি আঁকি উলিয়াওঁ কেনেকুৱা হ'ব ত্ৰিভুজটো দেখিবলৈ এনেকুৱা হ'ব নাই বাকীবোৰ বাদ দি হয় নাই এতিয়া এনেকুৱা বাহ হৈ আছে নামটো কি আছে এল এন ঠিক আছে ইয়াতে নামটো কি আছে এ চি ডি তো এই ত্ৰিভুজটোত আমাক কি আছে চাবা দেই এই ত্ৰিভুজটোত ত্ৰিভুজ এ চি ডিৰ পৰা ইয়াত কি আছে আমাৰ যে এল এন ডালে কি হৈ আছে সমান্তৰাল কাৰ লগত সমান্তৰাল হৈ আছে ডি চিৰ লগত সমান্তৰাল হৈ আছে এতিয়া চাবা এই ত্ৰিভুজটো চোৱা যদি এই বাহুডালে এই বাহুৰ লগত যদি সমান্তৰাল হয় তেন্তে কি হ'ব কোৱাচোন বেছিক প্ৰপৰ্চনেল থিয়ৰম মতে কি হ'ব যে এইটো অংশ আৰু এই গোটেইটো অংশ হয়নে নহয় আৰু এইটোৰ লগত কাৰ লগত সমান হ'ব এই দুটা অংশৰ অনুপাতটো এইটো অংশ আৰু এইটো অংশৰ অনুপাতৰ লগত সমান হ'ব তো আমি কি লিখিম যে এইটো লিখিম যে আমি লিখিম যে এ এন বাই ৰ'বা এ এন বাই কি লিখিব পাৰিম যে এ ডি ইজিকেল আমি কি লিখিব পাৰিম যে এ এল বাই কি লিখিব পাৰিম যে এ এল বাই এ চি ঠিক আছে তো এইটো ক'বা আহিছে এইটো আহিছে একে বেছিক প্ৰপৰ্চনেল থিয়ৰম পৰা আহিছে ঠিক আছে তো এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে আমি দুটা ইকুৱেশ্যন পালোঁ এটা আমি কি কৰিম প্ৰথমটো ইকুৱেশ্যন আৰু দ্বিতীয় 2 নম্বৰ ইকুৱেশ্যন আমি কি কৰিম কম্পেয়াৰ কৰিম মানে দুটা ইকুৱেশ্যনৰ পৰা আমি কম্পেয়াৰ কৰি চাম মানে কি আছে যে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ৰ পৰা দুইটা আমিনো কি পাওঁ চাওঁচোন এতিয়া এটা বস্তু মন কৰিবা দেই তোমালোকে চাবা এই ইকুৱেশ্যন 1টো ভালকৈ চোৱাচোন ইয়াতে কি আছে এ এন বাই এ বি ইকুৱেল কি আছে এ এল বাই এ চি ইয়াতে কি আছে এ এন বাই এ ডি ইকুৱেল কি আছে এ এল বাই এ চি এতিয়া চোৱা ইয়াতো এ এল বাই এ চি আছে ইয়াতো কি আছে এ এল বাই এ চি আছে আৰু এই এ এল বাই এ চিটো কাৰ লগত সমান হৈ আছে এ এন বাই এ বিৰ লগত সমান হৈছে আৰু এই এ এল বাই এ চিটো কাৰ লগত সমান হৈছে এ এন বাই এ ডি তাৰমানে চোৱা এনেকুৱা হয় এটা দেখাই দিছোঁ যদি এনেকুৱা যদি হয় এটো বোলে বি লগত সমান ঠিক আছে আৰু চি বোলে বি লগত সমান তো দুইফালে এ বি লগতো সমান চি বি লগতো সমান এটাকে আমি কি লিখিব পাৰিম যে এ চি লগতো সমান হ'ব ইয়াত কথাটো এনেকুৱা হৈছে না চোৱাচোন এই চোৱা ইকুৱেশ্যন 1 আৰু 2 চোৱা এইটো এ এল বাই এ চি আছে ইয়াতো এ এল বাই এ চি আছে এই এ এল বাই এ চিটো ইয়াৰ লগত সমান এই এল বাই এ চিটো ইয়াৰ লগত সমান গতিকে কি হ'ব এইটো আৰু এইটো সমান হ'ব তাৰমানে এ এম বাই এ বি কি হ'ব এ এন বাই এ ডিৰ লগত সমান হ'ব সেইটো আমি এইটো কম্পেয়াৰ কৰি সেইটোৱে পালোঁ যে আমি লিখিব পাৰিম যে এ এম বাই এ বি ইজিকেল আমি কি লিখিব পাৰিম যে এ এন বাই এ ডি তো আমাক প্ৰমাণ কৰিব কি কৈছিলে আমাক কুৱেশ্যনত প্ৰমাণ কৰিব কৈছে সেইটোৱেতো কোৱা নাছিলে এবাৰ চাওঁ প্ৰশ্নটো এ এম বাই এ বি এইটো এ বি হ'ব লাগে এইটো এ বি ঠিক আছে তো আমাক যিটো প্ৰমাণ কৰিবলৈ ওলাই গ'ল নহয় এটাকে আমি লিখিম যে এনেকৈ লিখি পিনি হেন্স প্ৰুফ বুলি লিখি থৈ দিম ঠিক আছে মানে অসমীয়াত তুমি লিখিব লাগে যে প্ৰমাণ কৰা হ'ল বা আমি ইংৰাজীত হেন্স প্ৰুফ বুলি লিখিলেও হৈ যাব ঠিক আছে তো এইটো আছিলে নিয়ম তো বৰ বেছি টান নহয় একদম সহজ তোমালোকে এবাৰ চাই ল'ব পাৰা ঠিক আছে মই এইখিনি মুচি দিছোঁ যিখিনি দৰকাৰ নাই ঠিক আছে হ'ব নেক্সট আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 কৈছে যে চিত্ৰ 6.19ত কি কৈছে এ ডি ই কাৰ লগত সমান্তৰাল গৈছে এ চি আৰু কৈছে যে ডি এফ কিৰ লগত সমান্তৰাল এই লগত সমান্তৰাল এতিয়া আমাক দেখাব লাগে যে বি এফ বাই ৰ'বা এইটো কি কাটি গৈছে যে আমাক দেখাব লাগে যে বি এফ বাই এফ ই ইকুৱেল কি প্ৰমাণ কৰিব লাগে যে বি ই বাই ই চি ঠিক আছে এতিয়া আমি একেই আগৰ দৰে সমাধান কৰি দেখাম এতিয়া চাবা আমাক আগতে আমি আগৰ দৰে পূৰ্বৰ দৰে আমি লিখি ল'ম সলিউশ্যন য'ত আমি ইয়াতে কি লিখিম প্ৰথমে গিভেনবোৰ লিখিম গিভেন আমাৰ দিয়া আছে কি ডি ই ডালে আমাৰ এ চিৰ লগত সমান্তৰাল ঠিক আছে ঠিক তেনেকৈ আকৌ দিছে কি ডি এফ ডালে কাৰ লগত সমান এই লগত সমান ঠিক আছে এতিয়া চাবা আমাক টু প্ৰুফ প্ৰমাণ কৰিব লাগে মানে কি প্ৰমাণ কৰিব লাগে যে বি এফ বাই এফ ই ইজিকেলটো কি কৈছে আমাক বি ই বাই কি প্ৰমাণ কৰিব লাগে যে ই চি বুলি আমাক প্ৰমাণ কৰিব লাগে এটা চাবা এটা মই এটা ত্ৰিভুজটা লিখিম চাবা মন দিবা তোমালোকে ভালকৈ চাবা ত্ৰিভুজ মই লিখিছোঁ বি এ ই কোনটো ত্ৰিভুজ চাবা দেই ইয়াতে ওপৰত মই চিত্ৰতে দেখাই দিছোঁ ত্ৰিভুজ ৰংটো বলালে বেছি ধৰিব পাৰেতো কি হ'ব বি ই এ এইটো ত্ৰিভুজ
ৰবা ভালকৈ আহিব নাই বি ই এই ত্ৰিভুজৰ কথা কৈছোঁ চাবা এই ত্ৰিভুজটো চোৱা এই ত্ৰিভুজটো যদি মই যদি বাহিৰত যদি আঁকি উলিয়াওঁ দেখিবলৈ কেনেকুৱা হ'ব এনেকুৱা হ'ব অকল ইয়াক যদি উলিয়াওঁ এ ই বি ইয়াতে এডাল বাহু আছে নামটো কি ডি এফ নামটো কি ডি এফ এই ডি এফডালে ইয়াৰ লগত কি হৈ আছে মানে এই বাহুটোৰ লগত মানে এই বাহুৰ লগত কি হৈছে সমান্তৰাল হৈ আছে গতিকে আমি কি লিখিব পাৰোঁ যে ত্ৰিভুজ বি এ ইৰ পৰা বুলি লিখিলে আমি কি লিখিব পাৰোঁ যে ইয়াত কি হৈ আছে যে আমাৰ যে ডি এফ বাহুডালে এই ত্ৰিভুজটোত মানে ডি এফ বাহুডালে কাৰ লগত সমান্তৰাল হৈ আছে আমাৰ এ ই বাহুৰ লগত সমান্তৰাল হৈ আছে এতিয়া কি চোৱা এতিয়া এই ত্ৰিভুজটোত চোৱা এইটো ত্ৰিভুজ এইটো চোৱা এই ডি এফ বাহুডালে যদি এই লগত সমান্তৰাল হয় তেন্তে বেছিক প্ৰপৰ্চনেল থিয়ৰমে কি কয় যে এই অংশটো এই বাহু গোটেই বাহুটো এই অংশটো নামটো কি বি ডি আৰু ডি এ এই দুটা অনুপাতটো কাৰ লগত সমান হ'ব বি এফ আৰু কিৰ লগত সমান হ'ব এফ ইৰ লগত সমান হ'ব গতিকে আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ যে আমি লিখিব পাৰোঁ যে বি ডি ভালকৈ লিখিবা দেই বি ডি বাই ডি এ ইজিকেল আমি কি লিখিব পাৰিম যে বি এফ বাই এফ ই তো এইটো কিহৰ পৰা আহিছে বেছিক প্ৰপৰ্চনেল থিয়ৰম পৰা আহিছে তো আমি ইয়াক আমাৰ ইকুৱেশ্যন নম্বৰ 1 বুলি আমি ইয়াক লিখি থ'ম নেক্সট আমি এটা নেক্সট আৰু এটা ত্ৰিভুজ ল'ম ত্ৰিভুজটো লিখি দিছোঁ তোমালোকে চাবা ত্ৰিভুজ এ বি চি ত্ৰিভুজ বা বি এ চি ত্ৰিভুজ বি এ চি ত্ৰিভুজ বি এ চিটো কোনটো চাবা দেই ৰংটো বদলাই দিওঁ ন তেতিয়া ধৰিব পাৰিবা ত্ৰিভুজ বি এ চিটো গোটেই ত্ৰিভুজ এই গোটেই ডাঙৰ ত্ৰিভুজটো গোটেইটো হয়নে নহয় ইয়াক যদি মই আকৌ যদি ইয়াতো যদি আগৰ দৰে যে বাহিৰত যদি এক্সট্ৰাকৈ যদি আঁকি উলিয়াওঁ কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব হয়নে নহয় নামটো কি এ বি চি মই বি এ চি বুলি এইকাৰণে কৈছোঁ মানে ইয়াত এইটো বিটো ওপৰত হৈ আছে নাই মাজতে ইয়াত সমান্তৰালডাল আছে যে এইকাৰণে মই বি এ চি বুলি কৈছোঁ তোমালোকে এ বি চি ক'লেও একো নাই নিজৰ কথা ঠিক আছে এতিয়া ইয়াতে এডাল বাহু আছে নামটো কি কৈছে ডি ই নামটো কি কৈছে ডি ই বুলি এডাল বাহু আছে যিটো নেকি এই ডি ই বাহুডালে কি বুলি কৈছে এ চি বাহুৰ লগত সমান্তৰাল চাবা এই ডি ই বাহুডালে কি হৈছে এ চি বাহুৰ লগত সমান্তৰাল আৰু যদি সমান্তৰাল হ'লে কি হ'ব যে এই অংশটো আৰু এই অংশটো অনুপাতটো এই অংশটো আৰু এই অংশটো অনুপাতৰ সমান হ'ব গতিকে বি ডি বাই ডি এ জিকেলি কি হ'ব বি ই বাই ই চি হৈ যাব ঠিক আছে ধৰিব পাৰিছানে গতিকে আমি লিখিব পাৰিম যে আমি লিখিম বি এ চিৰ পৰা আমি কি ইয়াতে কি আমাক কি দিয়া আছে আমাৰ যে ডি ই বাহুডাল এ চি বাহুৰ লগত সমান্তৰাল ডি ই সমান্তৰাল এ চি ঠিক আছে ইয়াক আমি ক'ব পাৰোঁ ইংৰাজীত ক'লে ডি ই পেৰেলেল এ চি হয় নহয় তেতিয়া কি হ'ব বেছিক প্ৰপৰ্চনেল থিয়ৰম মতে এইটো কি হৈ যাব আমাৰ কি হৈ যাব যে এইটো চোৱা বি ডি বাই ডি এ ইজিকেলি কি হৈ যাব যে আমাৰ বি ই বাই ই চি হৈ যাব কিয় কাৰণে হ'ব এইটো বেছিক প্ৰপৰ্চনেল থিয়ৰমৰ কাৰণে হয় নে নহয় ইজিকেলটো এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 বুলি দি দিছোঁ এতিয়া চাবা এতিয়া আকৌ আগৰ দৰে হ'ব এতিয়া আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 কম্পেয়াৰ কৰিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ৰ পৰা দুইটা ইকুৱেশ্যনৰ পৰা কি পালোঁ চোৱাচোন ইয়াতে চোৱা ইয়াতো বি ডি বাই ডি আছে এইটো বি ডি বাই ডি হয়নে নহয় ইয়াত আছে বি ডি বাই ডি এ এইটো কি কি বি এফ বাই ই এফ ই আৰু বি ডি বাই ডি এ কি হ'ব বি বাই ই চি এতিয়াকে আমি কি লিখিব পাৰিম যে বি এফ বাই এফ ই ইজিকেল টু কি লিখিব পাৰিম যে বি ই বাই ই চি এইটোৱে আমাৰ প্ৰমাণ কৰিব লাগে হেন্স প্ৰুফ ঠিক আছে এনেকৈ প্ৰমাণ কৰি দেখুৱালেই হ'ল টান নহয় একেবাৰে এইখিনি মুচি দিছোঁ ঠিক আছে এইখিনি তোমালোকে আমি ভিডিঅ'টো ৰখাই মেলি লিখিব পাৰিবা যদি কিবা হয় এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে নেক্সট প্ৰশ্ন আমি গৈছোঁ নেক্সট প্ৰশ্নটো কি দিছে আমাক চিত্ৰ এইটো আমাৰ চিত্ৰ কি দিছে চিত্ৰটো কি দিছে যে 6.20 ডি ই বাহুডালে কাৰ লগত সমান্তৰাল কৈছে অ' কিউৰ লগত সমান্তৰাল ডি এফ বাহুডালে অ' আৰৰ লগত সমান্তৰাল এতিয়া আমাক দেখাব লাগে যে ই এফ সমান্তৰাল কি কিউ আৰ বুলি আমাক প্ৰমাণ কৰিব লাগে এতিয়া চাওঁচোন ডি ইডাল কোনডাল নো এইডাল ডি ই চাবা ডি ইটো যদি চাব যায় এইডাল ডি ই চোৱা এইডাল ডি ই কাৰ লগত সমান্তৰাল কৈছে অ' কিউ এইডালৰ লগত সমান্তৰাল নেক্সট কি ডি এফ ৰংটো বদলালে কি হ'ব এইটো ডি এফ এইডালে কাৰ লগত সমান্তৰাল কৈছে অ' আৰৰ লগত সমান্তৰাল এটাকে আমাক কি প্ৰমাণ কৰিব লাগে কৈছে যে প্ৰমাণ কৰিব লাগে যে এইডাল বাহু ই এফ বাহুডালে কিউ আৰৰ লগত সমান্তৰাল বুলি আমাক প্ৰমাণ কৰি দেখুৱাব লাগে ঠিক আছে এইটোক আমি দেখাই দিম একে আগৰ দৰে হ'ব গতিকে আমি আগতে এইটো সলিউশ্যন লিখি লওঁ সলিউশ্যন লিখি পিনি গিভেনখিনি লিখি দিম সলিউশ্যন তো গিভেন আমাৰ কি হ'ব দিয়া আছে কি আমাক ডি ই সমান্তৰাল অ' কিউ আৰু কি দিয়া আছে আমাক
DF সমান্তৰাল OR টু প্ৰুফ আমাক প্ৰমাণ কৰিব লাগে যে এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে আমাক EF কি হ'ব সমান্তৰাল QR ঠিক আছে এটা চাবা একি এটা মই এটা ত্ৰিভুজটো নাম লিখি যাম তোমালোকে ত্ৰিভুজটো চিনাক্ত কৰিবা মই ত্ৰিভুজটো লিখিছো ত্ৰিভুজ PQO সোৱা ওপৰে চিত্ৰলৈ যাম ত্ৰিভুজ PQO টো কোনটো এটো ত্ৰিভুজ PQO PQO যদি মই এটা বাহিৰ ৰাখিব চেষ্টা কৰিম ন বাহিৰ যদি ৰাখিব লিও কেনেকুৱা হ'ব PQO হবনে নামটো দিছো PQO ইয়াতে এটা বাহু আছে নামটো কি ED নামটো কি ED জি নেকি এই ED ডালে কি হৈছে OQ লগত কি হৈছে সমান্তৰাল হৈছে গতিকে আমি লিখিব পাৰো যে ত্ৰিভুজ PQO ৰ পৰা ইয়াতে কি হৈছে ED বাহু ডালে কি হৈছে QO লগত সমান্তৰাল আছে এতিয়া কি আমি কি লিখিব পাৰিম যে এইটো অংশ আৰু এইটো অংশ কি হ'ব OPE ইকুৱেল আমি কি লিখিব পাৰিম যে PE বাই QE ইকুৱেল QEQ ইকুৱেল আমি লিখিব পাৰিম কি PD বাই DO ঠিক আছে এইটো PD বাই DO হয় না নহয় এইটো কিয় কাৰণে হ'ব বেসিক প্ৰপোৰ্শনাল থিওৰেমৰ কাৰণে হয় না নহয় এইটো ইকুৱেশ্যন নম্বৰ আমি 1 দিম এটা নেক্সট আকৌ ত্ৰিভুজ এটা লিখিম মই ত্ৰিভুজ PRO ৰ পৰা ঠিক আছে ত্ৰিভুজটো কোনটো চাওঁচোন এই ত্ৰিভুজটো কোনটো PRO টো এইটো PR এইটো R P পাৰ লৈ আহিলো আৰু পা O পা ফালে P লৈ গুছি যাবগে তো এইটো ত্ৰিভুজ হৈ পাছনে এই ত্ৰিভুজটো এটা মই যদি আকৌ যদি বাহিৰত যদি আঁকি উলিয়াম কেনেকুৱা হ'ব দেখিবলৈ এক্সট্ৰাকে যদি বাকি উলিয়াম এটা কি হ'ব দেখিবলৈ এনেকুৱা হ'ব এক্সাক্ট নহলে মই আঁকিবলৈ চেষ্টা কৰিছো আৰু O R এফালে কি ইয়াতে এডাল বাহু আছে নামটো কি DF চাবা DF এটা চোৱা এই DF ডালে কি হয় OR ৰ লগত কি হৈছে সমান্তৰাল আছে গতিকে আমি লিখিম যে ইয়াতে আমি লিখিম DF সমান্তৰাল OR লিখিলো নে মই কাৰণ কিতাপত দিয়া আছে এটা কি হ'ব এইটো অংশ আৰু অনুপাতটো এই অংশ দুটা অনুপাতটো এই দুটা অংশ অনুপাতৰ লগত সমান হ'ব গতিকে আমি লিখিব পাৰিম যে PE বাই কি লিখিব পাৰিম যে PE নহয় PF হয় এইটো একচুয়ালি এইটো কি হয় PF বাই কি লিখিছে FR ইকুৱেল আমি কি লিখিব পাৰো PD বাই কি লিখিব পাৰিম DO আমি PD এইটো D এইটো O দে PD বাই কি লিখিব পাৰিম আমি DO বুলি আমি লিখিব পাৰিম কাৰণটো কিয় বেসিক প্ৰপোৰ্শনাল থিওৰেম তো এইটো হৈছে আমি ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 লিখিলো এটা আমি একে কম্পেয়াৰ কৰিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পৰা এটা চোৱাচোন এটা কি এইটো চোৱা এইটো PD বাই DO এইটো PD বাই DO এইটো PD বাই DO এইটো PD বাই DO টো P বাই EQ লগত সমান আৰু এইটো PD বাই DO টো সমান PF বাই FR লগত সমান গতিকে আমি কি লিখিম পাৰিম যে PE বাই কি লিখিব পাৰিম যে EQ ইকুৱেল কি লিখিব পাৰিম যে PF বাই FR ঠিক আছে এটা আমি পালো এটা আসল মেইন কথাটো লাইছো এটা মেইন চিত্ৰলৈ গুছি যাম আমি চাবা দেই আমি ইয়াতে কি পালো এতিয়া তলত কি পালো যে PEF বাই আমি কি পালো QR পালো ঠিক আছে নহয় এটো ভুলকে লিখিছো বাবা আমি কি পালো কৈছো মই PE বাই কি পালো কৈছো EQ আৰু পাৰ হলে PF বাই কি পালো FR পালো নে এবাৰ চাও গুগতি চাও হয়নে নহয় এটো হয় ঠিক আছে চোৱা এতিয়া তোমালোকে চাবা দেই ছাত্ৰ ছাত্ৰীসকল ভালকে মন দিবা চিত্ৰটোত মন দিবা এটো চোৱা এটো কি PE হয়নে নহয় ই লগ কাল লগত অনুপাত কৰিছে EQ PE বাই EQ অনুপাতটো কাল লগত মান কৰিছে PF বাই FR তো এই দুটা অনুপাত কেতিয়া সমান হয় যেতিয়া এই দুটা বাহু কি হ'ব E আৰু F কি হ'ব EF বাহুডালে কাল লগত সমান হ'ব লাগিব QR লগত সমান হ'ব লাগিব তাৰ মানে আমি কি বেসিক প্ৰপোৰ্শনাল থিওৰেমৰ কনভাৰ্স যেটো মানে উল্টা নিয়মটো বিপৰীত নিয়মটো কি পাইছিলো যদি কিবা বাহুৰ অংশবোৰৰ অনুপাতটো যদি সমান হয় তেনে কি বাহু দুটা কি হ'ব সমান্তৰাল হয় গতিকে আমি লিখিব পাৰিম যে এনেকৈ লিখিম এতিয়া এনেকৈ লিখিম ত্ৰিভুজ চোৱা এনেকৈ লিখিবা এতেকে আমি লিখিব পাৰিম কি ত্ৰিভুজ কি লিখিব পাৰিম যে সৰি এতেকে ত্ৰিভুজে ওলাইছে এতেকে কি হ'ব আকৌ দেখুৱা নেকি আকৌ দেখাব গৈছো এইটো অংশ আৰু এইটো অংশৰ অনুপাতটো এই অংশটো আৰু এই অংশৰ লগত সমান কেতিয়া সমান হয় যদি হে কি হ'ব এই দুডাল বাহু মজত গহাই চাবা দেই এই দুডাল বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব তেতিয়া দুডাল এই বস্তুটো সমান হ'ব
এটিকে আমি লিখিব পাৰিম যে EF সমান্তৰাল লিখিব পাৰিম QR আমি লিখিম EF সমান্তৰাল QR এটো কিয় কাৰণে আহিছে BPT থিওৰামৰ এটো কনভাৰ্জ বুলি কয় এটো কয় কনভাৰ্জ মানে উল্টাটো মানে ঠিক আছে এটো কনভাৰ্জ বুলি লিখিলে হল BPT থিওৰামৰ কনভাৰ্জৰ মতে এটো কি হ'ব আমাৰ EF সমান্তৰাল QR হ'ব ঠিক আছে তো এটো আমাৰ আসল আনসাৰ তোমালোকে হেন্স প্রুফ লিখি দিবা প্রুফ লিখিলে হল ঠিক আছে এটো আছে কিবা তোমালোকে এবাৰ চাই লোৱা মই অন হো কৰি দিছো ধৰিব পাৰিবা না জানো এবাৰ চাই লবা আৰু ঠিক আছে নেক্সট আমি নেক্সট প্ৰশ্নলৈ গৈছো প্ৰশ্নটো লাগি আছে কোৱেশ্চন নম্বৰ 6 এটো কৈ কি কৈছে চিত্ৰ 6.21 ত A B C আৰু C A B আৰু C বিন্দু তিনটা ক্ৰমে কি কোড আছে কৈছে OP OQ আৰু OR ৰ ওপৰত আছে যাতে কি হৈছে AB বাহুদালে PQ লগত কি হৈছে সমান্তৰাল আৰু AC বাহুদালে PR ৰ লগত সমান্তৰাল এটা আমাক প্ৰমাণ কৰি দেখাব লাগে যে BC দালে QR ৰ লগত সমান্তৰাল বুলি আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এটা এক্স্যাক্টলি আমাৰ এই কিবা নিচিনা হ'ব আমাৰ কোৱেশ্চন নম্বৰ যেটো 5 টো কৰিলো তাৰ নিচিনা প্ৰায় সেম তোমালোকে এটা মন কৰি দিবা মই কৈ দিছো তো কি হ'ব চাবা দেই প্ৰথমে আমি লিখিম সমাধান লিখিম সলিউশন হয় না সলিউশনটো কি আমাৰ তাৰ সলিউশনৰ প্ৰথমে কি লিখিম আমি গিভেন বোৰ লিখিম আমাক কি দিয়া আছে আমাক দিয়া আছে যে আমাক দিয়া আছে AB সমান্তৰাল PQ হয় না PQ এটো Q হয় নেক্সট আমাক কি আছে AC সমান্তৰাল কি আছে PR এতিয়া চাবা আমাক কি প্ৰমাণ কৰিব লাগে টু প্রুফ আমাক প্ৰমাণ কৰি দেখাব লাগে কি BC সমান্তৰাল QR বুলি আমাক প্ৰমাণ কৰি দেখাব লাগে এটা সব মই এটা ত্ৰিভুজ আকৌ ত্ৰিভুজৰ নাম লম তোমালোকে ত্ৰিভুজটো ভালকৈ আয়ত্ত কৰিবা ত্ৰিভুজ মই এটা নাম ত্ৰিভুজ লৈছো যে PQO চাবা দে PQO ৰ পৰা এটা কোনটো ত্ৰিভুজ চাওঁছো মই এটা দেখাই দিছো ত্ৰিভুজ PQO এটো PQO এটো ত্ৰিভুজ ইয়াক যদি মই যদি বাহিৰত যদি আঁকি উলিয়াও বুজি পাবৰ কাৰণে যদি বুজক বুলি যদি এক্সট্ৰাকে যদি বাহিৰত আঁকি উলিয়াও তাতে বাকিখিনি দেখি কনফিউজ নহওক মানে ইয়াকে যদি আঁকি উলিয়াও এটো এই ত্ৰিভুজটো মানে এটো কি PQO ইয়াতে কি আছে এডাল বাহু আছে নামটো কি AB তো ত্ৰিভুজটো কি আছে বুলি কৈছো যে AB বাহুদালে PQ লগত সমান্তৰাল আছে আমি লিখিম যে ত্ৰিভুজ PQ ৰ পৰা আমি কি পাইছো যে আমাৰ কিতাপত কি দিয়া আছে যে আমাক দিয়া আছে যে PQ বা কিতাপৰ মতে লিখিম AB সমান্তৰাল PQ হৈ আছে ঠিক আছে এটা চোৱা এইটো এই বাহুদুলৰ যদি সমান্তৰাল হয় তেন্তে কি লিখিব আমি চোৱাচোন এইটো এই বাহুৰ এই অংশটো PQ এই অংশটো কি OA টো কাৰ লগত সমান্তৰাল OA বাই কি হ'ব AP হয় না OA বাই AP টো মানে আমি লিখিব পাৰিম যে OA বাই AP টো কি লিখিব পাৰিম যে আমি এনেকৈ লিখিব পাৰিম OA বাই আমি কি লিখিম AP তো কাৰ লগত সমান হ'ব OB বাই BQ আমি লিখিব পাৰিম যে সমান কি লিখিব পাৰিম যে OB বাই BQ এটো কি কাৰণে হ'ব বেসিক প্ৰপোৰ্শনাল থিওৰামৰ কাৰণে হ'ব বেসিক প্ৰপোৰ্শনাল থিওৰাম বুলি লিখি দিবা এটো হ'ল ইকুৱেশ্যন নম্বৰ 1 এটা নেক্সট ত্ৰিভুজ আমি লম ত্ৰিভুজটো লম চাবা আকৌ লিখিছো ত্ৰিভুজ PR ওৰ পৰা ত্ৰিভুজটো কোনটো চাবা দেই মই এটো ত্ৰিভুজটো দিয়াতে দেখা দিছো এইটো ত্ৰিভুজ P আৰু এইটো ত্ৰিভুজ হয়নে যদি মই যদি বাহিৰত আকৌ আকি দেখুৱাম কেনেকৈ হ'ব এইটো অকমান এনেকৈ আছে ন এইটো PRO যত ইয়াতে এটা বাহু আছে নামটো কি AC A আৰু C এই বাহুদালে কি হৈছে PR ৰ লগত কি হৈছে সমান্তৰাল হৈছে গতে আমি লিখিম কি লিখিম যে AC সমান্তৰাল লিখিম যে AC সমান্তৰাল কি লিখিম আমি PR বুলি লিখি দিম দিয়া আছে আমাৰ কিতাপত এতেকে যদি সমান্তৰাল যদি হয় এই দুডাল সমান্তৰাল হতে আমি কি লিখিব পাৰিম আকৌ যে OA বাই AP কি লিখিব OC বাই CR আমি কি লিখিম যে আকৌ এটা আমি লিখিম যে OA বাই AP কি লিখি যাব যে OC বাই CR এটো কি কাৰণে হৈছে বেসিক প্ৰপোৰ্শনাল থিওৰামৰ কাৰণে হৈছে এটো আমি ইকুৱেশ্যন নম্বৰ 2 দিলো ঠিক আছে এতিয়া চাবা ইকুৱেশ্যন 1 আৰু 2 আমি কি কৰিম কম্পেয়াৰ কৰিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি তুলনা কৰিম মানে ইকুৱেশ্যন 2 পৰা এটা চোৱা
ইকুৱেশ্যন 1ত কি আছে যে OA বাই AP ইকুৱেল টু কি OB বাই BQ আকৌ ইকুৱেশ্যনটোত কি আছে OA বাই AP ইকুৱেল টু OC বাই CR গতিকে ইয়াতো OA ইয়াত আছে OA বাই AP ইয়াতো আছে OA বাই AP গতিকে কি হ'ব এই দুটা কি হৈ যাব এইটো আৰু এইটো কি হৈ যাব সমান হৈ যাব গতিকে আমি লিখিম যে OB বাই কি লিখিম BQ ইজ ইকুৱেল টু কি লিখিব পাৰিম যে OC বাই CR ঠিক আছে এইটো পালোঁ এতিয়া আমি এটা কিবালৈ ঘূৰি যাম মেইন আচল চিত্ৰলৈ ঘূৰি যাম আচল চিত্ৰ এইটো চোৱা দেই এই যে চিত্ৰ চোৱা এই চিত্ৰত চোৱা আমি কি পাইছোঁ যে এটা কি পালোঁগৈ ৰ'বা কি পালোঁ OB বাই কি পালোঁ BQ ইজ ইকুৱেল টু কি পাইছোঁ আমি OC বাই CR এতিয়া চাবা বাকী চিত্ৰ এই চিত্ৰ এতিয়া মই ত্ৰিভুজ এটা ইয়াৰ ওপৰত ত্ৰিভুজ এটা ৰাখি দিছোঁ চাবাচোন ত্ৰিভুজটো চাবা এই ত্ৰিভুজটো চোৱাচোন নামটো কি হৈছে মই ত্ৰিভুজটো কি হ'ব এইটো নামটো QOR ত্ৰিভুজ QOR ইয়াতে কি আছে এই ত্ৰিভুজটোত এডাল বাহু এই দুডাল বাহু এটা নাম হৈছে BC এটা নামটো হৈছে QR ইয়াতে কি হৈছে আমাৰ এই OB ইয়াক মই বাহিৰত ৰাখি দেখাওঁ নেকি চাবাচোন এনেকৈ যদি বাহিৰত ৰাখি দেখাওঁ নামটো এইটো O এইটো B এইটো R এইটো B এইটো Q আছিলে এইটো B আৰু এইটো C ইয়াতে এই ত্ৰিভুজটোত কি হৈছে এইটো অংশটো আৰু এই অংশ দুটা OB বাই BQ কি হৈছে সমান কাৰ লগত হৈছে OC বাই CR হৈছে তো এই বস্তুটো কেতিয়া হয় যদিহে এই দুডাল বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব তাৰমানে কি এইটো আমাৰ বেছিক প্ৰপৰ্চনেল থিয়ৰমৰ উল্টা মানে কনভাৰ্স যেটো মই অলৰেডি মই বেছিক প্ৰপৰ্চনেল থিয়ৰমৰ কথা মোৰ মানে প্ৰথম এই এক্সাৰসাইজ 6.2 পাৰ্ট 1 ভিডিওটোত সকলোবোৰ ভাঙি পাতি কোৱা হৈছে তোমালোকে যদি এইটো দিগদাৰ পোৱা এইটো এবাৰ চাই ল'বাগে ঠিক আছে বেছিক প্ৰপৰ্চনেল থিয়ৰমে উল্টাটো কয় যে যদি OB বাই BQ ইজ ইকুৱেল টু OC বাই CR যদি হয় তেন্তে কি হ'ব BC কি হ'ব QR লগত সমান্তৰাল হ'ব গতিকে আমি লিখিব পাৰিমগে যে ইয়াতে আমি লিখিব পাৰিম যে এটাকে আমি ডাইৰেক্ট লিখিলে হ'ব এটাকে আমি লিখিম যে আমি লিখিম কি BC সমান্তৰাল কি আছে নামটো চাওঁচোন এবাৰ BC সমান্তৰাল QR আমি লিখিম QR এটোকে আমাৰ প্ৰমাণ কৰিব কৈছে নাই গতিকে এটোকে আমি লিখিম যে হেন্স proof ঠিক আছে তো এটো লিখিলে হ'ল তোমালোকে এবাৰ চাই লোৱা মই অদৰকাৰীবোৰ মুছি দিছো ঠিক আছে তো এটো হৈছে তোমালোকৰ আনসাৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ইমানতে এৰিছো এটা আমি এই ভিডিওতে আমি কোৱেশ্চন নম্বৰ 3 4 5 আৰু 6 কৰিলো নেক্সট ইয়াত বাকি যিবোৰ ভিডিও লৈ গৈছে আমি পাৰ্ট 3 ভিডিও কৰিম তাতে বাকি থকা ভিডিও প্ৰশ্ন সকলো আমি সমাধান কৰিম আজিলৈ আমি ইমানতে এৰিছো যদি ভিডিওটো চাই ভাল পালা লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা ধন্যবাদ